চলাপথাৰ বৌদ্ধ বিহাৰত আহাৰী পূৰ্ণিমা ত্ৰিমাসিক বৰ্ষাব্ৰত অনুষ্ঠান আজিৰে পৰা আৰম্ভ হৈছে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ত্ৰিমাসিক বৰ্ষাব্ৰত। জনবিশ্বাস অনুসৰি আজিৰ দিনটোতে বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধই মাতৃৰ গৰ্ভত থিতাপি লৈছিল আৰু পৰৱৰ্তী সময়ত সিদ্ধি লাভৰ অৰ্থে ৰাজকীয় জীৱন ত্যাগ কৰি নিশা সংগোপনে গৃহ ত্যাগ কৰিছিল। অনাগত ৩ মাহৰ বাবে বৌদ্ধ ধৰ্মৰ উপাসক উপাসিকাসকলে কঠিন ব্ৰত পালন কৰিব। এই উদ্দেশ্যে চৰাইদেউ জিলাৰ বৌদ্ধ বিহাৰ আৰু চলাপথাৰ ১ নং মণিটিং বৌদ্ধ বিহাৰত পুৱাবেলা বিশ্ব বৌদ্ধ পতাকা উত্তোলন কৰাৰ পাছতে উপাসক উপাসিকাসকলে পঞ্চশীল আৰু অষ্টশীল গ্ৰহণ কৰে। আহাৰী পূৰ্ণিমাৰ পৰা আহিনৰ পূৰ্ণিমালৈকে বৰ্ষাব্ৰত পালন কৰা হয়। বৌদ্ধ উপাসক উপাসিকা আৰু ৰাইজে তথাগত বুদ্ধৰ নীতি শিক্ষাসমূহ বৌদ্ধ ভিক্ষুৰ পৰা শুনাৰ আনুষ্ঠানিক সময়। প্ৰায় একেটা সময়তে এই অনুষ্ঠানটো চলাপথাৰ বৌদ্ধ বিহাৰ আৰু চলাপথাৰ ১ নং মণিটিং বৌদ্ধ বিহাৰত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে শুভাৰম্ভণি কৰে। উক্ত দুয়োটা বিহাৰৰ বিহাৰাধ্যক্ষই ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছতে গাঁওখনৰ শতাধিক উপাসক উপাসিকাই পঞ্চশীল আৰু অষ্টশীল গ্ৰহণ কৰে। নমো তাস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধাস্সা। নমো তাস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধাস্সা। নমো তাস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধাস্সা। আজি সমগ্ৰ অসম অৰুণাচলৰ আমাৰ জনজাতিসকলৰ টাই বৌদ্ধসকলৰ খামজাং আৰু চিংফু শান্তি পাকিয়াল সকলোৱে প্ৰত্যেকৰে নিজৰ নিজৰ ধৰ্ম অনুষ্ঠানত আজি আহাৰী পূৰ্ণিমাৰ উপলক্ষে আজি পালন কৰা হৈছে। বুদ্ধদেৱৰ ইয়াত আছে কেইটামান তাৎপৰ্য। গতিকে এই তিথিটোৰ লগত আজি এই পূৰ্ণিমাৰ তিথিৰ লগত সামঞ্জস্য আছে বুদ্ধদেৱৰ জীৱনীৰ লগত। গতিকে প্ৰথম কথা হ'ল তেওঁ প্ৰতিসন্ধি গ্ৰহণ কৰিছিলে এনেকুৱা এটা পূৰ্ণিমাৰ দিনত। ২ নম্বৰত তেওঁ গৃহত্যাগ কৰিছিল। ৪ নম্বৰত তেওঁ ঋষিৱতন মৃগদাবনত তেওঁ ধৰ্মচক্ৰ প্ৰৱৰ্তন কৰিছিল। চতুৰ্থত তেওঁ আৰু এটা কৰিছিল আপোনাৰ চূড়ামণি সত্য। তাৰপিছত ৩ নম্বৰত প্ৰসেনজিৎ ৰজাৰ দিনত বুদ্ধই এটি ৰঙা চন্দনৰ বুদ্ধ মূৰ্তি তেওঁ নিৰ্মাণ কৰিছিলে। আজিৰ দিনটোৰ পৰাই সেই বুদ্ধ মূৰ্তি প্ৰচলন হৈছিল আৰু আজিৰ দিনটোত এনেকুৱা পূৰ্ণিমাৰ দিনতেই বুদ্ধদেৱে তেওঁ মাকক অভিধৰ্ম দেশনা দিবৰ কাৰণে কাবতিংশ স্বৰ্গলৈ যাত্ৰা কৰিছিল আৰু তেওঁ অভিধৰ্ম দেশনা দিছিল। তাৰপিছত গায়ক গায়িকা উপাসক উপাসিকাসকলে ত্ৰৈমাসিক বৰ্ষাব্ৰত আজিৰ পৰা আৰম্ভ কৰা হয় ৩ মাহৰ পৰ্যন্ত আজিৰ পৰা। গতিকে এইকেইটা হ'ল আমাৰ ত্ৰৈমাসিক বৰ্ষাব্ৰতৰ আজি পূৰ্ণিমাৰ তাৎপৰ্য ইমানেই। আজি আপোনালোকৰ ১ নম্বৰ চলাপথাৰ বৌদ্ধ বিহাৰত কিমানজনে অষ্টশীল মানে ব্ৰত পালন কৰিছে? আজি আমি ১৫জন ১৬জন আজি আমি ১৮জন হ'লগৈ আমাৰ চব লগাই পুৰুষ মহিলা। গতিকে আজি আমি অষ্টশীল পালন কৰিছোঁ আৰু ৩ মাহ আমি প্ৰতিশ্ৰুতিবদ্ধ এই মানে অষ্টশীল পালন কৰিম বুলি আজি আমি বিশ্বশান্তিৰ কাৰণে আপোনালোকে আজিৰ পৰা যিটো ব্ৰত কৰিছে, আজি অসমবাসীক ইয়াৰ পৰা আপোনালোকে কিবা ক'ব বিচাৰিব নেকি? অসমবাসী সদৌ অসমবাসীলৈ আজি মৈত্ৰী কৰোণাৰে তেওঁলোককো আজি আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ যাতে সকলোৱে সুখেৰে জীৱন ধাৰণ কৰিব সহজ সৰলভাৱে সকলোৰে কাৰণে শান্তি কঢ়িয়াই আনক। দেশৰ শান্তি হওক, সমাজৰ শান্তি হওক, সকলোৱে সুখেৰে জীৱন যাপন কৰিবলৈ কওক বুলি আমি সকলোৱে আশীৰ্বাদ কৰিম। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।